মাৰ্ঘেৰিটাত টাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় উৎসৱ মেডাম মেফিৰ ব্যাপক আয়োজন। পূৰ্বপুৰুষক স্মৰণ কৰাৰ লগতে দেশ আৰু স্বজাতি মংগলৰ বাবে টাই আহোম জনগোষ্ঠীয় লোকসকলে মেডাম মেফিৰ আয়োজন কৰি আহিছে। মাৰ্ঘেৰিটাতো টাই আহোম জনগোষ্ঠীয় লোকসকলেও ধৰ্মীয় ৰীতি নীতিয়ে মেডাম মেফিৰ আয়োজন কৰি আহিছে। বিগত বছৰসমূহৰ দৰে এইবাৰো 30 আৰু 31 জানুৱাৰীত মাৰ্ঘেৰিটাৰ নিউ কলনীস্থিত চাও চেং ৰেনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটা সমজিলাৰ ভিত্তিত মেডাম মেফি অনুষ্ঠিত কৰিবলৈ প্ৰচেষ্টা চলাই থকা দেখা গৈছে। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বিশিষ্ট শিক্ষাবিদ তথা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰণৱ গগৈক টাই আহোম জনগোষ্ঠীটোলৈ জীৱনজুৰি আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে জ্ঞাতি মহিয়ান বঁটা 2025ৰে সন্মানিত কৰা হ'ব। অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে মানচাও মিণ্টু দেউঠাই ফুকনক সভাপতি, মাৰ্ঘেৰিটাৰ যুৱ সমাজসেৱক চাও ৰূপম গগৈক কাৰ্যকৰী সভাপতি আৰু বিশিষ্ট সাংবাদিক চাও ৰাণাজ্যোতি নেওগক মুখ্য সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে। মাৰ্ঘেৰিটা সমজিলাৰ টাই আহোম জনগোষ্ঠীটোৱে সকলোৱে একত্ৰিত হৈ আজি 42 বছৰে পূৰ্বপুৰুষক যি স্মৰণ অনুষ্ঠান মেডাম মেফি উদযাপন কৰি আহিছে। এবাৰ ব্যক্তিক্ৰম নহয়, এবাৰ 43তম এই মেডাম মেফি ভাগি দুদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰা হৈছে মাৰ্ঘেৰিটাৰ যি চাও চেংৰণৰ প্ৰাংগণত। এই মেডাম মেফি উপলক্ষে প্ৰথম দিনা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, লগতে কিছু টাই জনগোষ্ঠীয় বিভিন্ন গীত নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব, সদৌ অসম ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আৰু দ্বিতীয় দিনা পুৱা 43খন পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব। আৰু ইয়াৰ উপৰিও 39গৰাকী স্বৰ্গদেউলৈ যি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। বিশেষ সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব। এই সাংস্কৃতিক শোভাযাত্ৰাত 6টা হাতীৰ লগতে বিভিন্ন সাংস্কৃতিক দল, যিহেতুকে আমি সকলোৱে জানো যে মাৰ্ঘেৰিটা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি। এই জাতি জনগোষ্ঠীৰ সমন্বয়ৰ যিখন মাৰ্ঘেৰিটাখনক এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিফলন ঘটোৱা হ'ব। শুভ উদ্বোধন কৰিব মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াই। তাৰপাছতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে টিংখাং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ লগতে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জীৱেশ্বৰ মোহন ডাঙৰীয়া অংশগ্ৰহণ কৰিব। এইবাৰ আমি মেডাম মেফি উদযাপন সমিতিয়ে এটা বিশেষ বঁটাৰে এই টাই আহোম জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত কাম কৰি অহা এগৰাকী বিশেষ ব্যক্তিক আমি সম্বৰ্ধনা জনাম। তেখেত মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ প্ৰণৱ গগৈ ডাঙৰীয়া। তেখেতক জ্ঞাতি মহিয়ান বঁটাৰে আমি তেখেতক সন্মানিত কৰিম। ইয়াৰ উপৰিও এই টাই আহোম জনগোষ্ঠীটোৰ যি ধৰ্ম সংস্কৃতি ৰক্ষা কৰাৰ ক্ষেত্ৰত যিসকল ব্যক্তিয়ে অহোপুৰুষাৰ্থ কৰি আহিছে, বিশেষকৈ মৌলুংসকলক, আৰু ইয়াৰ উপৰিও বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক মানে প্ৰায় 50গৰাকী বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। লোহিত গগৈৰ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। তাত লোহিত গগৈ তেখেতে পথাৰশিল্পী লোহিত গগৈয়ে তাত গীত পৰিৱেশন কৰিব। আৰু এইবাৰ এই যিটো মেডাম মেফি আমি সকলো জাতি জনগোষ্ঠীক লগত লৈ আমি কৰিব বিচাৰিছোঁ, যিহেতু চাওলুং চুকাফাই যি সমন্বয়ৰ আদৰ্শ দেখাইছিল, সকলোকে লগত লৈ যি বৰ অসমখন গঢ়ি তুলিছিল, সেই বৰ অসমখনৰ প্ৰতিফলন আমি এই মেডাম মেফিৰ জৰিয়তে কৰিব বিচাৰিছোঁ। যিহেতুকে চাওলুং চুকাফাই যেতিয়া অসম ভূমি প্ৰৱেশ কৰিছিল, অসমত বিভিন্ন ক্ষুদ্ৰ জাতীয় সত্তাই অসমত ৰাজত্ব কৰি আছিল। সেই ক্ষুদ্ৰ জাতীয় সত্তাসমূহক একত্ৰিত কৰি এখন বৰ অসম হিচাপে চুকাফাই গঢ়ি তুলিছিল। গতিকে সেই সমন্বয়ৰ আদৰ্শক আমি প্ৰতিফলন কৰিব বিচাৰিছোঁ, যাৰ কাৰণে আমি খাদ্য সম্ভাৰটো যি আমাৰ প্ৰীতিভোজ আছে, সেই খাদ্য সম্ভাৰটো গাহৰিৰ উপৰিও আমি মাছৰ ব্যৱস্থা কৰিছোঁ, হাঁহ মাংসৰ ব্যৱস্থা কৰিছোঁ, যাতে যিসকলে গাহৰি নাখায় বা সেইসকলে মাছ খাব পাৰিব বা হাঁহ মাংস খাব পাৰিব, এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ। সকলো জাতি জনগোষ্ঠীৰ অংশগ্ৰহণ আমি একান্তই কামনা
কৰিছোঁ যিহেতু আমি এখন শক্তিশালী অসম গঢ়াৰ ছাত্ৰত চুকাফাৰ যি সমন্বয়ৰ আদৰ্শ সকলোকে লগত লৈ যি বৰ অসম গঢ়াৰ পৰৱৰ্তী পৰ্যায়ত যি অসমখনক আমি আৰু অধিক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত হ'ব লাগিব আৰু মেডাম পিৰ জৰিয়তে আমি স্বদেশ সুজাতিৰ যি মংগলত আমি প্ৰাৰ্থনা কৰিম আমি ইয়াৰ লগতে সংকল্প ল'ম যে আমি অসমখনৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত আমি কাম কৰি যাম এইটোৱেই মূল উদ্দেশ্য মাৰ্ঘেৰিটা নিউ কলনীত আয়োজন কৰা মেডাম মে' ফি 31 জানুৱাৰীত সকলো অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ আৰু এইবাৰ যিহেতু অলপ সুন্দৰভাৱে পতা হৈছে আৰু যিহেতু আমাৰ সম্পাদক ৰাণাজ্যোতি নেওগ ডাঙৰীয়াও আছে আৰু লগতে প্ৰেছিডেণ্ট মিণ্টু দেওধাই ফুকনো আছে আৰু দুদিনীয়া কাৰ্যসূচী আছে এইবাৰ 30 আৰু 31 তাৰিখে দুদিনীয়া সকলো যাতে আহি আমাক সহায় কৰে আৰু ধুনীয়াকৈ যাতে আমি এই অনুষ্ঠানটো আগবঢ়াই নিব পাৰোঁ মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।